লাইভ আৱাৰ ষ্টুডিঅ'ত মৰস্মিতা ডবকাৰ নীল বাগানত বহু পৰিমাণৰ জাল নোট জব্দ 1,56,500 টকাৰ জাল নোট সহ এজনক আটক কৰা হৈছে আটকাধীন যুৱকজনৰ নাম হৈছে মাপয়া আমচি আটকাধীন লোকজনৰ ঘৰ মেঘালয়ৰ ৰৈবৈৰ আমডুবি ঘাটত এখন বাহনত নকল টকা কিনি লৈ আহিছিল যুৱকজনে ডবকা আৰক্ষীৰ তালাচী অভিযানত জব্দ কৰা হৈছে ধনখিনি পুনৰ জনাও যে ডবকাৰ নীল বাগানত বহু পৰিমাণৰ জাল নোট জব্দ কৰা হ'ল 1,56,500 টকাৰ জাল নোট সহ এজনক আটক কৰা হৈছে আটকাধীন লোকজনৰ নাম হৈছে মাপয়া আমচি আটকাধীন জনৰ ঘৰ মেঘালয়ৰ ৰিবৈৰ আমডুবি ঘাটত এখন বাহনত নকল টকা কিনি লৈ আহিছিল যুৱকজনে ডবকা আৰক্ষীৰ তালাচী অভিযানত জব্দ কৰা হৈছে ধনখিনি আৰু ডবকাৰ নীল বাগানত বহু পৰিমাণৰ এনেধৰণে জাল নোট জব্দ কৰা দেখিবলৈ পোৱা গৈছে প্ৰায় 1,56,500 টকাৰ জাল নোট জব্দ কৰা হৈছে লগতে আটক কৰা হৈছে মাপয়া আমচি নামৰ এগৰাকী যুৱকক আটকাধীন জনৰ নাম হৈছে ঘৰ হৈছে মেঘালয়ৰ ৰিবৈৰ আমডুবি ঘাটত এখন বাহনত তেওঁ এই নকল নোটখিনি লৈ আহিছিল আৰু সেই সময়তেই আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে এখন বাহন সহ এই বৃহৎ পৰিমাণৰ ধনখিনি নিউজ 18 বাতৰিৰ প্ৰভাৱ কলিয়াবৰ চাহ বাগিচাত বিচৰণ কৰি থকা বাঘৰ প্ৰতি লক্ষ্য ৰাখি বাগিচাৰ মাজেৰে যোৱা পথত মুতায়ন কৰা হৈছে আৰক্ষী লোক বাঘ মানুহৰ সংঘাত নহবৰ বাবে বিগত 15 মাৰ্চত কামাখ্যা গাঁও আৰু কামাখ্যা মন্দিৰ সংযোগী পথত 144 ধাৰা জাৰি কৰিছিল কলিয়াবৰ মহকুমা প্ৰশাসনে বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈ এই পথটোত প্ৰশাসনে জাৰি কৰিছিল 144 ধাৰা কিন্তু তাৰ পিছতো একাংশ 144 ধাৰা আইন ভংগ কৰি বাঘ চাবলৈ বাঘৰ ফটো সংগ্ৰহৰ উদ্দেশ্যে ভিৰ কৰি আহিছিল এই পথটোত নিউজ 18 ধাৰাবাহিক সম্প্ৰচাৰ হৈ আহিছে বাতৰি আৰু অৱশেষত এই পথটোত দুজনকৈ আৰক্ষীৰ জোৱান মুতায়ন কৰিছে কলিয়াবৰ আৰক্ষীয়ে বিয়লি 4 বজাৰ পিছত এই পথটোৰে যাতায়াত কৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰক্ষীৰ লগতে বনকৰ্মীয়ে পহৰা দিছে বাগিচাখনত তাৰ পিছতেই যেন এক সুস্থিৰ পৰিৱেশ ঘূৰি আহিছে অঞ্চলটোলৈ আগৰাছো দিবাকৰ দাসৰ এক ৰিপৰ্ট নিউজ 18 ধাৰাবাহিক বাতৰিৰ পিছত অৱশেষত আৰক্ষী লোক মুতায়ন কৰা হ'ল কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে যোৱা যি শিলঘাট কামাখ্যা মন্দিৰ সংযোগী পথ এই পথত এতিয়া আৰক্ষী লোক মুতায়ন কৰা দেখা গৈছে এইটো এই পথেৰে বহু লোকে অহা যোৱা কৰে বিয়লি সময়ত যিহেতু বাঘ বিচৰণ কৰি আছে বাঘৰ ফটো দৃশ্য গ্ৰহণেৰে বহু লোকে আহে যাৰ ফলত ইয়াত বাঘ মানুহৰ সংঘাত হোৱাৰ এই আশংকা কৰা হৈছিলে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত আৰক্ষী লোক মুতায়ন কৰা আছে কলিয়াবৰ আৰক্ষী লোক মুতায়ন কৰা যিটো পথ আছে কামাখ্যা গাঁৱৰ পৰা কামাখ্যা মন্দিৰ সংযোগী যিটো পথ এই পথত আৰক্ষী লোক মুতায়ন কৰা আছে লগতে বন বিভাগৰ লোকো ইয়াত কৰ্তব্য পালন কৰে যাতে কোনো লোকে অনাহকত যি 144 ধাৰাৰ সময় যে বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈ এই সময়ছোৱাত যদি এই পথৰে কোনো লোক অহা যোৱা কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীৰ লোক মুতায়ন কৰা আছে লগতে বন বিভাগৰ লোকো ইয়াৰ নিজৰ কৰ্তব্য পালন কৰিছে আৰু এই যিটো পথ আছে এই পথত ইতিমধ্যে বিগত 15 মাৰ্চত কলিয়াবৰ মহকুমা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছিল যাতে এই পথটোৰে বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈ কোনো লোকে ইয়াত ভিৰ কৰিব নোৱাৰে অহা যোৱা কৰিব নোৱাৰে যাতে বাঘ আৰু মানুহৰ সংঘাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইয়াত 144 ধাৰা জাৰি কৰিছিলে মহকুমা প্ৰশাসনে আৰু যিহেতু বিগত প্ৰায় 4-5 মাহ ধৰি এই কলিয়াবৰ চাহ বাগিচাতে দুটা পোৱালি সহ 4জনী এটা বাঘৰ পৰিয়াল ইয়াত বিচৰণ কৰাৰ কথা বন বিভাগে আমাক জানিবলৈ দিছে তাৰ পিছতে দেখা গৈছিল বহু লোকে এই বাগানত বাঘ চাবলৈ ভিৰ কৰে সেই বাঘৰ ফটো ল'বলৈ ভিৰ কৰে আৰু তাৰ পিছতে প্ৰশাসনে ইয়াত 144 ধাৰা জাৰি কৰিছিল যাতে কোনো লোকে অনাহকত এই পথৰে আহি ভিৰ কৰিব নোৱাৰে যাতে বাঘটোক অশান্তিও দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই পথছোৱাত 144 ধাৰা জাৰি কৰি থৈছে এজন আৰক্ষী লোক আছে আপোনাক ইয়াত ডিউটি দি আছে কিহৰ বাবে ডিউটি দি আছে বাঘৰ কাৰণে দিছে বাঘৰ কাৰণে এই 144 চলি আছে 4টা বজাৰ পিছত ইয়াত কোনো ভিতৰত যাব নোৱাৰে যিকেইজনে জানে সেইকেইজনতো নাযায় যিকেইজনে নাজানে আমি ইয়াৰ পৰা ঘূৰাই পঠাই দিছোঁ সেই পথেদি ঘূৰাই পঠাই দিছোঁ কেইজন লোক আছে আপোনাক ইয়াত আমি বৰ্তমান নগাঁও ৰিজাৰ্ভৰ পৰা মেডামে আমাক দুজনক মুতায়ন কৰিছে বন বিভাগৰ লোকো আছে আপোনালোকে সদায় ডিউটি দি আছে হয় আমি সদায় ডিউটি দি আছোঁ ইয়াতে ৰাতিপুৱা গধূলি সদায় ডিউটি দিওঁ আমি আহি আছে নি বাঘ চাবলৈ মানুহ এই দুদিনৰ পৰা মানুহ অহা নাই নিশ্চয়কৈ এই আৰক্ষী প্ৰশাসনে ইয়াত কঠোৰ হোৱাৰ পিছতে ইয়াত কিন্তু যি বাঘ চাবলৈ বহু লোকে ভিৰ কৰে সেয়া ক্ৰমান্বয়ে কমিব ধৰিছে আৰু এক সুস্থিৰ পৰিৱেশ ইয়াত ঘূৰি আহিছে
আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ 100 সংখ্যক খণ্ড দেশৰ লগতে অসমতো মন কী বাতক লৈ ব্যাপক আয়োজন চলিছে অসমত 28,000 বুথত 28 লাখ লোকে শুনিব মন কী বাত 2014 চনৰ 3 অক্টোবৰত আৰম্ভণি হৈছিল প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাও লৈছিল ভাগ এই অনুষ্ঠানত 100 সংখ্যক মন কী বাত দেশৰ লগতে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তো পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে দেশৰ প্ৰতিটো বুথত 100 জনৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছে ৰাজ্যিক জিলা মণ্ডল পৰ্যায়তো হ'ব মন কী বাত সাংসদ মন্ত্ৰী বিধায়কে ভাগ ল'ব মন কী বাতৰ এই অনুষ্ঠানত মুম্বাইত মন কী বাত শুনিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে মুম্বাইৰ ভিলে পাৰ্লে ষ্টত শুনিব মন কী বাত পুৱা 10:30 শাহে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে শুনিব মন কী বাত অনুষ্ঠান বশিষ্ঠৰ বিজেপি কাৰ্যালয়ত মুখ্যমন্ত্ৰীয়ে অংশ ল'ব মন কী বাত অনুষ্ঠানত ডিব্ৰুগড় 161 নং বুথত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নলবাৰী 209 নম্বৰ বুথত থাকিব সাংসদ দিলীপ শইকীয়া দুলিয়াজানৰ 79 নম্বৰ বুথত সাংসদ ৰামেশ্বৰ তেলী তপন গগৈ থাকিব সোণাৰীৰ 94, 96, 98 নম্বৰ বুথত তেজপুৰৰ 154 নম্বৰ বুথত থাকিব সাংসদ পল্লৱ লোচন দাস শিলচৰৰ 137 নম্বৰ বুথত থাকিব ডক্টৰ ৰাজদীপ ৰয় কুইন উঝা থাকিব জালুকবাৰী 119, 120, 121 নং বুথত প্ৰলান বৰুৱা থাকিব ধেমাজিৰ 200 আৰু 201 আৰু 209 নম্বৰ বুথত পবিত্ৰ মাৰ্ঘেৰিটা থাকিব গৌৰীপুৰ 190 নম্বৰ বুথত এনেদৰে সাংসদ মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব মন কী বাতৰ এই অনুষ্ঠানত আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে সংযুক্ত হৈছো ৰাজু আজি দেখিবলৈ পোৱা গৈছে যে প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ এই 100 সংখ্যক অনুষ্ঠান য'ত ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমৰো মন্ত্ৰী বিধায়কসকলে অংশগ্ৰহণ কৰিব গতিকে কেনেধৰণৰ আয়োজন বৰ্তমান চলা পৰিলক্ষিত হৈছে আপুনি হয়তো বাজপেয়ী কাৰ্যালয়ত উপস্থিত আছে এই মুহূৰ্তত গতিকে কেনে আয়োজন আমি আপোনাৰ পৰা জানিব বিচাৰিছো মন কী বাত আৰু আপুনি কোৱাৰ ধৰণে যে 2014 চনৰ 3 অক্টোবৰত এই যাত্ৰা আৰম্ভ কৰিছিল আৰু 100 খণ্ডত আজিৰ দিনটোত ভৰি দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানে আৰু মন কী বাত অনুষ্ঠানক লৈ ব্যাপক বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিয়ে আৰু অসম বিজেপিয়ে ইতিমধ্যে 28,000 বুথৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছিল আৰু 28,000 বুথৰ পৰাই তেওঁলোকে প্ৰতিবেদন ইতিমধ্যে লাভ কৰিছে যে প্ৰত্যেক বুথতে কমসে কম 100 মানুহ তেওঁলোকৰ উপস্থিত থাকিব ইয়াৰ উপৰিও ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজিৰ যেহেতু মন কী বাত অনুষ্ঠানৰ আয়োজন কৰা হৈছে দিছপুৰৰ 3টা বুথক মিলাই ইয়াত এই যে অনুষ্ঠান এই অনুষ্ঠান কৰা হ'ব আৰু ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ইয়াত উপস্থিত থাকিব তেনেধৰণে ইতিমধ্যে অসমৰ যিসকল সাংসদ আছে ৰাজ্যসভা আৰু লোকসভাৰ সাংসদ প্ৰত্যেকগৰাকী ৰাজ্যসভাৰ সাংসদ আৰু লোকসভাৰ সাংসদক ইতিমধ্যে নিৰ্দিষ্ট কৰি দিয়া যিসমূহ স্থান আছে ডিব্ৰুগড়ত তেনেধৰণে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাত উপস্থিত থাকিব ডিব্ৰুগড়ৰ দুলিয়াজানত উপস্থিত থাকিব ৰামেশ্বৰ তেলী ঠিক একেধৰণে বোকাখাটত উপস্থিত থাকিব কামাখ্যা প্ৰসাদ তেছা পবিত্ৰ মাৰ্ঘেৰিটা ধুবুৰীৰ পৰা অংশগ্ৰহণ কৰিব তেজপুৰ বিধানসভা সমষ্টিৰ পৰা উপস্থিত থাকিব পল্লৱ লোচন দাস আৰু ঠিক একেদৰে হৰেণ সিং বে উপস্থিত থাকিব বৈঠালাংচু সমষ্টিৰ এটা বিধানসভা সমষ্টিৰ নিৰ্দিষ্ট বুথত উপস্থিত থাকিব হৰেণ সিং বে তেনেধৰণে ভুৱনেশ্বৰ কলিতা বা অন্যান্য যিসকল কুইন উজাকে ধৰি যিসকল সাংসদ আছে ৰাজ্যসভা আৰু লোকসভাৰ সাংসদ প্ৰত্যেকগৰাকী সাংসদকে নিৰ্দিষ্ট স্থান দি দিয়া হৈছে আৰু সেই স্থানসমূহত তেওঁলোক উপস্থিত থাকি আজি মন কী বাত অনুষ্ঠানৰ যি 100 সংখ্যক আজিৰ দিনটোত হৈছে যি সেঞ্চুৰী মাৰিব আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতে সেই মন কী বাত অনুষ্ঠানত প্ৰত্যেকে এনেধৰণে অংশগ্ৰহণ কৰিব আৰু আজিও সকলোৱে আশা কৰিছে বা কাৰণ উত্তৰ পূবৰ ক্ষেত্ৰত যদি আমি চাওঁ ত্ৰিপুৰাৰ কঁঠালৰ পৰা আদি কৰি অসমৰ বিভিন্ন স্থানৰ তেনেধৰণে আমি যদি চাওঁ যাদৱ পায়েঙৰ নাম এটা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানত লৈছিল মেঘালয়ৰ কথা তেওঁ উল্লেখ কৰিছে কেতিয়াবা তেওঁ মণিপুৰৰ কথা উল্লেখ কৰিছে তেনেধৰণে বতৰ পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিৱেশ এনেধৰণৰ সামাজিক বিষয় অৰ্থনৈতিক স্বাৱলম্বিতা বা ষ্টাৰ্টআপ এনেধৰণৰ বহু বিষয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 100 যি খণ্ড আছিল এতিয়ালৈকে 99টা যি খণ্ড ইতিমধ্যে সমাপন হৈছে প্ৰত্যেকটো অনুষ্ঠানতে কিবা নহয় কিবা এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত তেওঁ ভাষণ দিয়ে কেতিয়াবা ছাত্ৰ ছাত্ৰী কেন্দ্ৰ কৰি পৰীক্ষা পে চৰ্চা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ যোগেদি কৰিছিল আৰু মন কী বাতক লৈ ইতিমধ্যে গৱেষণা পৰ্যন্ত হৈ গৈছে ৰশ্মিতা ইতিমধ্যে তাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিও তেনেধৰণে ওলাইছে গতিকে মন কী বাত যি অনুষ্ঠান আজিৰ দিনটোত সকলোৱে আশা কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত হয়তো বিশেষ কিছু কথা ক'ব যিখিনি কথাই 100 খণ্ড যিহেতু হ'ব 100 খণ্ডটো লৈ ইতিমধ্যে দেশৰ যি বিজেপি আছে বিজেপি নেতৃত্ব সেই বিজেপি নেতৃত্বই যথেষ্ট আশা কৰিছে আৰু
আৰু অসমৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে অসমৰ ক্ষেত্ৰত ব্যাপক বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে ৰংঘৰত যদিও বিতৰ্ক ইতিমধ্যে হৈছে তাৰপিছতো কিন্তু ৰংঘৰত যিখন ডকুমেণ্টাৰী ইতিমধ্যে তাত দেখুওৱা হ'ল সেই ডকুমেণ্টাৰীখন দেখুৱাক লৈ সন্তুষ্টিও আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ গগৈয়ে পুৱাৰ ভাগতে সেই যি পোনপটীয়া সম্প্ৰচাৰ আছিলে তাত উল্লেখ কৰিছে যে ৰংঘৰত যি ডকুমেণ্টাৰী তথ্যচিত্ৰ তাত দেখুওৱা হ'ল সেই তথ্যচিত্ৰক লৈ সন্তুষ্টি ছাত্ৰ ছাত্ৰী অভিভাৱকে দেখুৱাইছিল গতিকে আজিৰ দিনটো স্বাভাৱিকতেই অসম বিজেপিয়ে তেনেধৰণে যিসকল সাংসদ আছে মন্ত্ৰী আছে বিধায়ক আছে প্ৰত্যেকে নিজৰ নিজৰ যি সমষ্টি বা নিজৰ বুথ আছে ৰঞ্জিত দাসে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে সৰভোগৰ 160 নং বুথত তেওঁ অংশগ্ৰহণ কৰিব সিদ্ধাৰ্থ ভট্টাচাৰ্য তেওঁ এটা নিৰ্দিষ্ট বুথত তেওঁ উপস্থিত থাকিব তেনেদৰে অতুল বৰা নিৰ্দিষ্ট বুথত উপস্থিত থাকিব আৰু ইয়াত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা পুলক গোহাঁই সাধাৰণ সম্পাদক পুলক গোহাঁইক ইয়াৰ গোটেই আহ্বায়কৰ দায়িত্ব দিছিল সহ আহ্বায়কৰ দায়িত্বত অজয় কুমাৰ ৰায় বিজনীৰ বিধায়কগৰাকী আছে আৰু তেনেধৰণেই তেওঁলোকে এই যি কাৰ্যসূচী কেনেধৰণে সাফল্যমণ্ডিত কৰিব পাৰে তাৰ ওপৰত সকলোৱে কাম কৰি আছিল আৰু কেইটামান অসমৰ বহুকেইগৰাকী লোকৰ নাম এই প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ এই কাৰ্যসূচীত বা বহুকেইটা খণ্ডত প্ৰকাশ পাইছে উত্তৰ পূৰ্বৰ কথা আপুনি উল্লেখ কৰিছে মেঘালয়ৰ কথা লগতে অসমৰ সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্যৰ কথাও তেওঁ বহুকেইটা অনুষ্ঠানত তেওঁৰ এই অনুষ্ঠানত ব্যক্ত কৰিছে য'ত যাদৱ পায়েঙৰ কথা আপুনি উল্লেখ কৰিছে গতিকে কেৱল মন্ত্ৰী বিধায়কসকলে নহয় আজি অসমৰ আন আন লোকসকল বা উত্তৰ পূৰ্বৰ এই সাধাৰণ জনতা আজি উৎসুকতাৰে বাট চাই আছে এশ সংখ্যক অনুষ্ঠানৰ বাবে নিশ্চয় কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছোঁ বিভিন্ন স্তৰৰ ব্যক্তিক তেওঁ যিহেতু চুই যাবলৈ সক্ষম হৈছিলে প্ৰধানমন্ত্ৰী মন কী বাতৰ যি ৯৯টা এপিছড ইতিমধ্যে হৈছে তাত প্ৰায় ৫০০ ব্যক্তিৰ নাম ইতিমধ্যে লৈছে আৰু এই ৫০০ ব্যক্তিৰ ভিতৰত যাদৱ পায়েঙকে ধৰি বিভিন্নজন ইয়াত আছে গতিকে অসম তথা উত্তৰ পূবৰ ৰাইজেও আশাৰে বাট চাব যে হয়তো কিবা বিশেষ কথা তেওঁ আজিৰ মন কী বাতত উল্লেখ কৰিব পাৰে কোনসকল ব্যক্তিক তেওঁ চুই যাব বা তেওঁ পুৰণি কথাসমূহেৰে পুনৰ আজি যাদৱ পায়েঙকে ধৰি কথা আজিৰ দিনটোতো উল্লেখ কৰিব নেকি তেনেকুৱা ধৰণৰ উৎসুকতাও এতিয়ালৈকে আছে গতিকে কোনবোৰ বিষয়ে আজি বিশেষভাৱে চৰ্চা লাভ কৰিব কাৰণ আজিৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে বলিউডৰ তাৰকা আমিৰ খান তাত উপস্থিত থাকিব IPS প্ৰথমগৰাকী মহিলা IPS কিৰণ বেদী তাত উপস্থিত থাকিব বক্সাৰ নিখাত জৰিন তাত উপস্থিত থাকিব গতিকে স্বাভাৱিকতেই ৰাষ্ট্ৰসংঘতো ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব স্বাভাৱিকতে এই যি আজিৰ ব্যাপক কাৰ্যসূচী বিস্তৃত কাৰ্যসূচীক লৈ সকলোৰে স্বাভাৱিক উৎসুকতা এটা আছে যে কিবোৰ মাজত এই উৎসুকতা ধন্যবাদ জনাইছো ৰাজু আপোনালৈ আৰু ৰাজুৱে ইতিমধ্যে বশিষ্ঠৰ পৰা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা দেখুৱালে কেনেধৰণৰ প্ৰস্তুতি কেৱল এয়া মুখ্য কাৰ্যালয়তে নহয় অসমৰ প্ৰতিটো বুথতে এনেদৰে এতিয়া প্ৰস্তুতি চলাইছে ৰাজ্যিক বিজেপি আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰসংঘৰ পৰা থাকিব আজি পোনপটীয়া সম্প্ৰচাৰ যাক লৈ সমগ্ৰ দেশেই নহয় সমগ্ৰ বিশ্বতে আজি এক আলোড়ন ঘটিব আৰু কিছু সময়ৰ পিছতে মন কী বাতৰ কাৰ্যসূচী অনুষ্ঠান সম্প্ৰচাৰিত হ'ব এই সন্দৰ্ভত আমি শেহতীয়া খবৰ দি যাম অসমৰ আন আন স্থানত বা বুথসমূহত কেনেধৰণৰ প্ৰস্তুতি চলিছে সেয়া সম্প্ৰচাৰ আমি লৈ আহিম তাৰ বাবে লৈছোঁ বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড Plus Grove Viewers, India's largest news network, News 18 Network. তথ্যচিত্ৰখনৰ কিছু অংশ আনহাতে তথ্যচিত্ৰখন চাই সন্তুষ্টি প্ৰকাশ কৰিছে ছাত্ৰ ছাত্ৰীসকলে उपलब्धि हासिल करने वालों को पीपल्स पद्म को लेकर भी कई लोगों ने अपनी भावनाएं साझा की देश एक संस्कृति एक आस्था एक पहचान के रूप में तो अटूट रूप से सदा विद्यमान थी है और रहेगी आदिकाल से ही इस भारत भूमि पर लोग आते बसते रहते और अपनी एक विशेष जीवन पद्धति और आध्यात्मिक सोच को विकसित करते रहे हैं उसे बात भी की है किंतु इस नई सदी में एक नया युग भारत में शुरू हुआ वर्ष में केवल एक बार लाल किले की प्राचीर से या कभी कभार जनसभाओं में
और किसी आपात स्थिति या युद्ध काल में रेडियो टीवी से जनता से बात करने की बजाय हर महीने ही जनता के मन मानस की बात सुनने और अपने मन की बात जनगण से करने की एक नई परिपाटी रच डाली। ধেমাজি শ্ৰীপানী লালুঙত ভয়ংকৰ দুৰ্ঘটনা নিহত 2 বাইক আৰোহী নিহত কিৰণ দত্ত আৰু সীমান্ত গগৈ দেৱজিৎ গগৈ নামৰ এজন গুৰুতৰভাৱে আহত হৈছে আহতজনক ধেমাজি চিভিলত ভৰ্তি কৰা হৈছে দুৰ্ঘটনাত ভাঙি চুৰমাৰ হৈছে দুখনকৈ বাহন দুখনকৈ বাইক ইতিমধ্যে ভাঙি চুৰমাৰ হৈছে বাইক আৰোহীক ট্ৰাকে মহতিয়াই নিয়াৰ সন্দেহ কৰিছে একাংশই দৃশ্য দেখুৱাইছো লালুঙত এই ভয়ংকৰ পথ দুৰ্ঘটনা য'ত থিতাতে নিহত হৈছে 2 বাইক আৰোহী এক ভয়ংকৰ ঘটনা কিৰণ দত্ত আৰু সীমান্ত গগৈ নামৰ 2 গৰাকী বাইক আৰোহী ইতিমধ্যে নিহত হৈছে দেৱজিৎ গগৈ নামৰ আন এগৰাকী ব্যক্তি আহত হৈছে গুৰুতৰভাৱে আহতজনক ধেমাজি চিভিলত ভৰ্তি কৰা হৈছে দুৰ্ঘটনাত ভাঙি চুৰমাৰ হৈছে দুখনকৈ বাইক আৰোহীক ট্ৰাকে মহতিয়াই যোৱাৰ সন্দেহ কৰিছে একাংশই 11 মেত 50,000 নিবনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত বৃহৎ নিযুক্তি প্ৰক্ৰিয়া 3 আৰু 4 মেত ঘোষণা কৰা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল 11 মেত এই সকল প্ৰাৰ্থীক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিত চৰকাৰ প্ৰদান কৰিব নিযুক্তি পত্ৰ কাইলৈ অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উল্লেখযোগ্য যে চৰকাৰে 1 লাখ নিবনুৱাক নিযুক্তি দিয়া হ'ব বুলি পূৰ্বে ঘোষণা কৰিছিল তাৰে পদক্ষেপ হিচাপে 11 মেত হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ ইতিমধ্যে পৰীক্ষা হৈ গৈছিল এই পৰীক্ষাসমূহৰ ফলাফল তৃতীয় শ্ৰেণীৰ বা থাৰ্ড গ্ৰেড পৰীক্ষাৰ ফলাফল অহা 3 তাৰিখে ঘোষণা কৰা হ'ব আৰু ফৰ্থ গ্ৰেড পৰীক্ষাৰ ফলাফল অহা 4 তাৰিখে ঘোষণা কৰা হ'ব গতিকে সকলো কেণ্ডিডেটে সেৱাৰ ৱেবছাইটলৈকে গৈ যি ধৰণে তেওঁলোকৰ এপ্লিকেশ্যন নাম্বাৰ তাত দি পেলাই তেওঁলোকৰ ফলাফল চাব পাৰিব আৰু অহা 11 তাৰিখে আমাৰ চৰকাৰৰ 2 বছৰ বৰ্ষপূৰ্তি উপলক্ষে 50,000 যুৱক যুৱতীক একেলগে আমাৰ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ কাম 11 তাৰিখে কৰাৰ এটা পৰিকল্পনা কৰা হৈছে গতিকে এই যে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ চাকৰিসমূহ বিভিন্ন বিভাগত বিভিন্ন ঠাইত যি ধৰণে আছে এই গোটেইখিনি কথা আপোনালোকে 3 তাৰিখ আৰু 4 তাৰিখে সকলো ৰিজাল্ট ঘোষণা হ'ব আৰু তাৰ পিছত সেই কামখিনি প্ৰচেছ হৈ 11 তাৰিখে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব আৰু জুন মাহৰ 1 তাৰিখৰ ভিতৰত তেওঁলোকে জইন কৰিব আৰু সেই ধৰণে প্ৰত্যেক বিভাগে কামসমূহ আগবঢ়াইছে যাৰ বিভাগত যিমান চাকৰি আছে সেই বিভাগসমূহে এই কামখিনি কৰি সেই 15-20 দিনৰ ভিতৰত জুন মাহৰ 1 তাৰিখৰ পৰা তেওঁলোকৰ পষ্টিং আৰম্ভ হ'ব খবৰ লাইভৰ লুচিটি বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয়